ঝাউ গছ আপোনালোকে দেখা পাইছে, ঝাউবন। এয়া হৈছে ঝাউবনৰ গছ। ঝাউবনৰ মাজেদি এতিয়া আমি যাম চাপৰিলৈ। আমাৰ চাপৰিতে আমাৰ সকলো, যিহেতু আমাৰ গাঁৱৰ মানুহে গৰু ম'হৰ ওপৰত নিৰ্ভৰ কৰে, গতিকে সেইটো কৈ ঝাউবন গছ। ইয়াৰ মাজে মাজে আমি এনেকৈ যাওঁ। ইয়াৰ মাজে মাজে গৈ আমি খৰি আনো, শাক পাচলি আনো, নানান ধৰণৰ। চাপৰিলৈ চাউল লৈ যাব লাগে, দানা লৈ যাব লাগে, ধান খেৰ। এয়া হৈছে কচু, ঢেকীয়া, কিন্তু আমি নেখাওঁ। সেইবোৰ হৈছে ঝাউ গছ। এয়া দেখা পাইছে আপোনালোকে ঢেকীয়া, কিন্তু আমাৰ গাঁৱৰ মানুহে নেখায় আকৌ। এয়া বেলেগ ধুনীয়া কলা কচু, বগা কচু, কি চাব আপোনালোকে। সেইটো হৈছে ঝাউ গছ, ঝাউবনৰ গছ। হয়তো প্ৰায় মানুহে জানেই বাৰু, নৈপৰীয়া মানুহসকলে। যিসকলে দেখা নাই, সেইটো হৈছে ঝাউ গছ। ইয়াৰ মাজে মাজে এনেকৈ আমি গৈ পামগৈ আমাৰ ঠাই টুকুৰালৈ। এইটো হৈছে ঝাউবন গছ, কিমান ডাঙৰ আপোনালোকে দেখা পাইছে। এয়া ঝাউবন। ঝাউবনৰ সেই মাজে মাজেহে ৰাস্তাটো, এটুকুৰি ৰাস্তা, অকণমানি ৰাস্তা। সেয়া হৈছে আমাৰ ব্ৰহ্মপুত্ৰ নৈখন। একেবাৰে ব্ৰহ্মপুত্ৰৰ কাষতে আমাৰ ঘৰ যিহেতু। এয়া হৈছে আমাৰ নৈ পাৰ ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰখন অসমৰ আয়ুস ৰেখা, আমাৰ পৰিৱেশ। নাও আনি আছে। এই অকণমানি, এতিয়া বৰ্তমান অকণমানি নৈ, পাৰ হৈ যাব লাগিব। এইফালে মহাকয়ে চাইকেলেদি পাৰ কৰিম বুলি চেষ্টা কৰি আছে, কিন্তু নহ'ব পায়।